মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই ক্লাছ 6ৰ আমাৰ বিজ্ঞান কিতাপখনৰ 1 নম্বৰ পাঠত থকা বিজ্ঞানৰ বিচিত্ৰ জগতখন এই পাঠটোৰ অনুশীলনীত থকা আটাইবিলাক প্ৰশ্ন উত্তৰ লিখি দিম। তোমালোকে উত্তৰবিলাক লিখি ল'বা আৰু তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এতিয়া অনুশীলনীৰ 1 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। এ নম্বৰ, বিজ্ঞান হ'ল দেশ আৰু দেশৰ জৰিয়তে লাভ কৰা জ্ঞান। এতিয়া উত্তৰটো হ'ব 1 নম্বৰৰ এ নম্বৰ, বিজ্ঞান হ'ল পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞান। পৰ্যবেক্ষণ আৰু পৰীক্ষা এই শব্দ দুটা খালী ঠাইত বহিব। এই শব্দ দুটাৰ তলত তোমালোকে আস্থা নিদিবা। এইবাৰ বি নম্বৰ প্ৰশ্নটো হ'ল পৰ্যবেক্ষণ, দেশ আৰু পৰীক্ষা এই পৰ্যায়কেইটাৰ সমষ্টিয়েই হ'ব বিজ্ঞানসন্মত পদ্ধতি। এতিয়া খালী ঠাইত কি বহিব? বি নম্বৰ খালী ঠাইত বহিব আনুমানিক সিদ্ধান্ত। এতিয়া বাক্যটো হ'ল পৰ্যবেক্ষণ, আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা এই পৰ্যায়কেইটাৰ সমষ্টিয়েই হ'ব বিজ্ঞানসন্মত পদ্ধতি। হ'ব নাইবা হ'ল, হ'ল বুলি ক'লেও হ'ব ইয়াতে। এইবাৰ চি নম্বৰটো হ'ল দেশৰ বাবে আমি খাদ্য খাওঁ, বৃদ্ধিৰ বাবে আমি খাদ্য খাওঁ। চি নম্বৰ বাক্যটো হ'ব বৃদ্ধিৰ বাবে আমি খাদ্য খাওঁ। বৃদ্ধি শব্দটোৰ তলত আস্থা নিদিবা, এইটো হ'ব খালী ঠাইত বহিবলগীয়া শব্দ। এইবাৰ ডি নম্বৰ প্ৰশ্নটো হ'ল পঞ্জাৱত মানুহে প্ৰধানকৈ ডেছ খায়। এতিয়া উত্তৰটো হ'ল ডি নম্বৰ, পঞ্জাৱত মানুহে প্ৰধানকৈ ৰুটি খায়। ৰুটি শব্দটোৰ তলত আস্থা নিদিবা। এইবাৰ ই নম্বৰটো হ'ল কম্পাছত ডেছ থাকে। এতিয়া উত্তৰটো হ'ব ই নম্বৰ, কম্পাছত চুম্বক থাকে। চুম্বক শব্দটোৰ তলত তোমালোকে আস্থা নিদিবা। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰি দিবা। এইবাৰ 2 নম্বৰটোত দিয়া আছে শুদ্ধ উক্তিটোত শুদ্ধ চিন দিয়া। এ নম্বৰ, আমি সদায় স্বাস্থ্য ভালে ৰখা খাদ্যহে খাব লাগে। এইটো হ'ব শুদ্ধ। ইয়াতে তোমালোকে শুদ্ধ চিন দিবা। তাৰপিছত বি নম্বৰ, পানীৰ অবিহনে আমি জীয়াই থাকিব পাৰোঁ। এইটো হ'ব অশুদ্ধ। পানীৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। ইয়াতে পাৰোঁ বুলি লিখিছে, গতিকে এইটো হ'ব অশুদ্ধ। ইয়াতে তোমালোকে এনেকৈ পূৰণ চিন দিবা। তাৰপিছত চি নম্বৰ, বৰষুণ হিচাপে পানী আকাশৰ পৰা মাটিত পৰে। এইটো হ'ব শুদ্ধ। তাৰপিছত ডি নম্বৰ, ওলোমাই ৰখা চুম্বক এডাল সদায় পূবা পশ্চিমা হৈ থাকে। এইটো হ'ব অশুদ্ধ, কাৰণ ওলোমাই ৰখা চুম্বক এডাল সদায় উত্তৰা দক্ষিণা হৈ থাকে, পূবা পশ্চিমা হৈ নাথাকে। ই নম্বৰ, হিমালয়ৰ ওপৰ অংশ আৰু মেৰু অঞ্চল বৰফেৰে ঢাক খাই থাকে। এইটো হ'ব শুদ্ধ। এতিয়া তোমালোকে বহীখনত ধুনীয়াকৈ লিখিবা, মই দেখুৱাই দিম কেনেকৈ লিখিব লাগে। 2 নম্বৰ, শুদ্ধ উক্তিটোত শুদ্ধ চিন দিয়া। এতিয়া এনেকৈ লিখিবা, এ নম্বৰ বাক্যটো লিখি ল'বা, আমি সদায় স্বাস্থ্য ভালে ৰখা খাদ্যহে খাব লাগে। উত্তৰ শুদ্ধ। তাৰপিছত বি নম্বৰ, পানীৰ অবিহনে আমি জীয়াই থাকিব পাৰোঁ। উত্তৰ অশুদ্ধ। তাৰপিছত চি নম্বৰ, বৰষুণ হিচাপে পানী আকাশৰ পৰা মাটিত পৰে। উত্তৰ শুদ্ধ। তাৰপিছত ডি নম্বৰ, ওলোমাই ৰখা চুম্বক এডাল সদায় পূবা পশ্চিমা হৈ থাকে। উত্তৰ অশুদ্ধ। 2 নম্বৰৰ ই নম্বৰ, হিমালয়ৰ ওপৰ অংশ আৰু মেৰু অঞ্চল বৰফেৰে ঢাক খাই থাকে। উত্তৰ শুদ্ধ। এনেকৈ তোমালোকে লিখি ল'বা। তোমালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰি দিবা। এইবাৰ তোমালোকে 3 নম্বৰত থকা গোটেইবিলাক প্ৰশ্নৰ উত্তৰ একাদিক্ৰমে লিখি ল'বা। এ নম্বৰ, মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক কিহৰ নিচিনা দেখে। ইয়াৰ পৰা তোমালোকে ধুনীয়াকৈ একাদিক্ৰমে প্ৰশ্ন উত্তৰবিলাক লিখি ল'বা। 3 নম্বৰ এ, মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক কিহৰ নিচিনা দেখে। এতিয়া উত্তৰটো হ'ব মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক এটা নীলা মাৰ্বলৰ নিচিনা দেখে। এইবাৰ 3 নম্বৰৰ বি নম্বৰ। 3 নম্বৰ বি, কম্পাছৰ মূল বস্তু কি? উত্তৰ
কম্পাছৰ মূল বস্তু হ'ল চুম্বক। তাৰপিছত 3 নম্বৰৰ চি নম্বৰটো প্ৰশ্নটো হ'ল ওলোমাই ৰখা চুম্বক এডাল কোন দিশত মুখ কৰি থাকে। এতিয়া উত্তৰটো হ'ল 3 নম্বৰ চি উত্তৰ। ওলোমাই ৰখা চুম্বক এডালৰ এটা মূৰ উত্তৰ দিশত আৰু আনটো মূৰ দক্ষিণ দিশত মুখ কৰি থাকে। এইবাৰ 3 নম্বৰৰ ডি নম্বৰ প্ৰশ্নটো হ'ল নাবিকসকলে সাগৰত কিদৰে জাহাজৰ দিশ নিৰ্ণয় কৰে। এতিয়া উত্তৰটো হ'ল নাবিকসকলে সাগৰত কম্পাছ নামৰ এবিধ সঁজুলি ব্যৱহাৰ কৰি জাহাজৰ দিশ নিৰ্ণয় কৰে। কম্পাছত চুম্বক থাকে। চুম্বকে দিশ নিৰ্ণয়ত সহায় কৰে। এইবাৰ 3 নম্বৰৰ ই নম্বৰ প্ৰশ্নটো হ'ল বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা কি কি। এতিয়া উত্তৰটো হ'ল বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা হ'ল পৰ্যবেক্ষণ, আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা। ইয়াৰ পৰা তোমালোকে ধুনীয়াকৈ প্ৰশ্ন উত্তৰবিলাক লিখি ল'বা। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এইবাৰ 4 নম্বৰটোত দিয়া আছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। 1 নম্বৰ উইলবাৰ ৰাইট আৰু অৰভিলি ৰাইটে তলৰ কোনবিধ আৱিষ্কাৰ কৰিছিল। এ নম্বৰ উৰাজাহাজ, বি নম্বৰ ছাবমেৰিন, চি নম্বৰ ৰেলগাড়ী, ডি নম্বৰ মটৰগাড়ী। শুদ্ধ উত্তৰটো হ'ব এ নম্বৰটো উৰাজাহাজ। গতিকে তোমালোকে ইয়াতে থকা এই এ নম্বৰৰ গোলটো সম্পূৰ্ণকৈ ঘূৰাই দিবা কাঠ পেঞ্চিলেৰে এইটো। তাৰপিছত 2 নম্বৰটোত দিয়া আছে তলৰ কোনটো কামত কম্পাছ যন্ত্ৰ ব্যৱহাৰ কৰা হয়। এ নম্বৰ দিশ নিৰ্ণয়ৰ কামত, বি নম্বৰ গধুৰ বস্তু দাঙোতে, চি নম্বৰ বস্তুৰ ওজন জুখিবৰ বাবে, ডি নম্বৰ বতাহৰ গতি জুখিবৰ বাবে। শুদ্ধ উত্তৰটো এইটোও হ'ব এ নম্বৰটো। তোমালোকে এ নম্বৰত থকা গোলটো কাঠ পেঞ্চিলেৰে সম্পূৰ্ণকৈ ঘূৰাই দিবা। তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, ভিডিঅ'টো লাইক কৰিবা আৰু ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা। অনুশীলনীত থকা প্ৰশ্নবিলাক এফালে অসমীয়াত দিয়া আছে আৰু বাওঁফালে এইফালে দিয়া আছে ইংৰাজীত। মই তোমালোকক অসমীয়াখিনি লিখি দিছোঁ। যদি তোমালোকক ইংৰাজীখিনি লিখি দিব লাগে তোমালোকে কমেণ্ট কৰি ক'বা, মই তেতিয়াহ'লে ইংৰাজীত থকা প্ৰশ্নবিলাকৰ উত্তৰ লিখি দিম। দুয়োফালে একে হয়, এইখিনি অসমীয়াত লিখা আছে আৰু এইফালে ইংৰাজীত লিখা আছে, প্ৰশ্নবিলাক কিন্তু একেই।